কোকৰাঝাৰত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিটিসি অৰুণোদয় 3.0 কেন্দ্ৰীয় শুভাৰম্ভণী অনুষ্ঠানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিটিসিৰ 4,12,687 জন লোকলৈ অৰুণোদয় ধন। কোকৰাঝাৰত 1,20,854 লাখ লোকলৈ অৰুণোদয় ধন। আনহাতে জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে। ইয়াৰ পিছতে গৌৰৱ গগৈৰ SIT ৰিপৰ্ট দাখিল কৰা হ'ব। এই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। 1 জানুৱাৰী ডাঙৰ আঁচনি ঘোষণা কৰা হ'ব বাবু আঁচনি। আনহাতে বিটিসি এছেম্বলি আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হীৰেন্দ্ৰ নাথ শৰ্মাৰ দ্বাৰা তদন্ত কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত ক'লে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে বিটিসিত অৰুণোদয় 3.0 কেন্দ্ৰীয় শুভাৰম্ভণী অনুষ্ঠানত বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰী, বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আজি বিটিসিবাসী ৰাইজৰ বাবে, বিটিআৰবাসী ৰাইজৰ বাবে এটা অতি আনন্দৰ দিন। ছেপ্টেম্বৰ মাহত অসমৰ বাকী অঞ্চলৰ ৰাইজে অৰুণোদয় আঁচনি লাভ কৰিছিলে, কিন্তু বিটিআৰৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিটিআৰত আমি অৰুণোদয় আঁচনি দিব পৰা নাছিলোঁ। আজি বিটিআৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, আমাৰ মন্ত্ৰীসকল, সাংসদ, বিধায়ক, EM, MCLA সকলোৰে উপস্থিতিত 4,12,000 একাউণ্টলৈ বা 4,12,000 মহিলালৈ আমি 1,250 টকাকৈ হস্তান্তৰ কৰিলোঁ আৰু এতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে এই পুঁজি লাভ কৰি থাকিব। ইয়াৰ ফলত অসমত সৰ্বাধিক হিতাধিকাৰীৰ সংখ্যাই 40 লাখ স্পৰ্শ কৰিলে। ইমান ডাঙৰ আঁচনি আমাৰ ৰাজ্যত আগতে কেতিয়াও নাছিল। এটা বিশাল আঁচনি, সকলো দুখীয়া ৰাইজক সামৰি এই আঁচনিটো আজি আগবাঢ়ি গৈছে। মই বিটিআৰৰ হিতাধিকাৰীসকলক অভিনন্দন জনাইছোঁ। আজি আমাৰ SITয়ে যেনেকৈ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ, আজি সেই দায়িত্ব পালন কৰি গুৱাহাটীৰ আদালতত SITয়ে অভিলেখ সংখ্যক সময়ত চাৰ্জশ্বিট দাখিল কৰিছে। হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছোঁ। মই ভাবোঁ যে এতিয়া আদালতে সুন্দৰভাৱে এই গোচৰৰ শুনানি কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। আদালতৰ নিৰপেক্ষতা আৰু আদালতৰ কঠোৰ স্থিতি অপৰাধীৰ প্ৰতি, এই কথা আমি সকলোৱে জানো আৰু মই ভাবোঁ যে ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম। এতিয়া এইটো হৈ গ'ল যেতিয়া নেক্সট গৌৰৱ গগৈ। आज हम BTR में जो के लोगों को, माताओं को हम दे नहीं पाया था BTR चुनाव के लिए, आज BTR में हम 4,12,000 माताओं का खाता में 1,250 रुपया हस्तांतर किया। हर महीना ये हस्तांतर होते रहेगा और इसी को लेके अरुणोदय स्कीम में हमारे टोटल बेनिफिशियरी 40 लाख तक पहुंच गए हैं। মইতো এতিয়া আদালতৰ ওপৰত কমেণ্ট দিব নোৱাৰোঁ, গতিকে আদালতৰ ওপৰত কমেণ্ট দিলে কালি মোকে কণ্টেম্প অফ কোৰ্টত লৈ যাব। এতিয়া গোটেই দায়িত্ব আদালতৰ। মই আসনৰ সংখ্যা নকওঁ, কিন্তু খুব সুন্দৰভাৱে আমি সকলোৱে লগ লাগি চৰকাৰ গঠন কৰিম, তাত কোনো সন্দেহ নাই। SIT का चार्जशीट हो गया है। लोगों को हत्या की गोचर में हम लोग अभियुक्त किया हूँ। अभी आगे जाके न्यायालय में ये जो कानून का रास्ता से अभी आगे चलेगा। कोर्ट का ऊपर सब लोगों का सम्मान है। कोर्ट जो भी करे, हम लोग कोर्ट का ऊपर हमेशा आस्था रखूंगा।
চাওক, আমি সদায় বিচাৰোঁ যে বড়ো ৰাজনীতিৰ লগত জড়িত দুইটা দলেই একেলগে ৰাইজৰ হৈ কাম কৰক। কেতিয়াবা সম্ভৱ হয়, কেতিয়াবা সম্ভৱ নহয়, কিন্তু সেই প্ৰচেষ্টাটো সদায় আমি চলাই ৰাখিব বিচাৰোঁ। কিন্তু নিৰ্বাচনত অলপ তিক্ততা থাকে, নিৰ্বাচনৰ পিছতো তিক্ততা হৈ থাকে। গতিকে আজি সেই কথা পতাটো সময় নহয়, ভৱিষ্যতে আমি নিশ্চয় পাতিম। এতিয়া চিফ জাষ্টিছৰ লগত কথা পাতিব লাগিব। ইয়াৰ এটা প্ৰক্ৰিয়া আছে, CGMৰ পৰা কোৰ্টটো কেছটো ছেশ্যন জাজলৈকে যাব। তাৰ পিছতহে ফাষ্ট ট্ৰেক কোৰ্ট, স্পেচিয়েল PP এই কামবিলাক আমি কৰিম। আৰু বহুত কাম হৈ থাকিব। 1 জানুৱাৰীৰ কাৰণে অপেক্ষা কৰক। বাবু আঁচনি 1 তাৰিখে আহিব। এতিয়া মই আৰু এটা সৰুকৈ আপোনালোকক এনাউন্স কৰিব খুজিছোঁ। যোৱা কেইদিনমান আগতে আমাৰ BTC কাৰ্যালয়ত 1 মিনিট মই গৈ আছো অলপ BTC কাৰ্যালয়ত এটা অনাৱশ্যকীয় ঘটনা হোৱা আমি দেখিবলৈ পাওঁ। এই ঘটনাটোৰ লগত কোনো বড়ো সংগঠনে জড়িত নহয় বুলি বিবৃতি দিছে। আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াইও কৈছে যে এইটো গৰিহণাযোগ্য কাম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াইও কৈছে যে এইটো নিন্দনীয় কাম। এতিয়া প্ৰশ্ন হ'ল যে কোনে মানুহখিনিক লৈ আহিলে, কাৰণ এছেম্বলিত ৰিপৰ্ট হ'ব 7:30 3টা বজাতে কেনেকৈ গণ্ডগোল হ'ব পালে। সেইকাৰণে BTC প্ৰশাসনে অসম চৰকাৰক অনুৰোধ কৰিছে যে এই ঘটনাটোৰ ওপৰত এটা ন্যায়িক তদন্ত হ'ব লাগে। আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি হীৰেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ হতুৱাই বা তেখেতৰ দ্বাৰা এই তদন্তটো সম্পূৰ্ণ কৰিব খুজিছোঁ। যিহেতু কোনেও ইয়াত জড়িত নাই বুলি কৈছে, গতিকে কোন তৃতীয় পক্ষ ইয়াত আহিলে তাক চাবৰ কাৰণে BTC আমাক ৰিকুৱেষ্ট কৰিছিলে, আৰু BTC ৰিকুৱেষ্ট অনুসৰি আমি এটা জুডিচিয়েল ইনকুৱাৰী কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। চাওক, প্ৰথম কথা, BTCৰ লগত জড়িত কোনো সংগঠন জড়িত নাই বুলি নিজেই কৈছে। BPF থাকিবই নোৱাৰে, UPPL নাই, আপচু নাই, আন দল সংগঠন নাই। গতিকে কোন থাকিলে? BTCয়ে এই প্ৰশ্নটো কৰিছে, আৰু সেইকাৰণে BTCয়ে অনুৰোধ কৰা অনুসৰি আমি এজন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰিটায়াৰ্ড জাজৰ হতুৱাই বিষয়টো তদন্ত কৰাব খুজিছোঁ। না, মই বাকীলৈকে নাযাওঁ। যিখিনি মোৰ এখতিয়াৰত সেইখিনি মই কৈছোঁ। ৰেজিষ্টাৰৰ বিষয়টো মোৰ এখতিয়াৰত নকৰে, সেইটো VCয়ে চাব। হ'ব, ইয়াত একো অসুবিধা নাই। আমিতো কাৰো ক্ষতি নোহোৱাকৈ কামটো কৰিব খুজিছোঁ। গতিকে যেতিয়া যোনে ৰিপৰ্টটো পঢ়িছে তেওঁলোকে বুজি পাব যে ইয়াত কাৰোৱে ক্ষতি নহয়। अरुणाचल का जो घटना हुआ है, मेरा मंत्री विमल बोरा जी स्पॉट में है, तो उनको आने दीजिए। लेकिन बहुत ही दुखद घटना है, हम लोग सबको मालूम है। लेकिन उद्धार कार्य में मेरा मंत्री जी अभी गया है, वो आने का बाद ही मुझे पूरा रिपोर्ट मिलेगा। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, সুহানা লাইভ।